অধিক উৎপাদনৰ বাবে কৃষকসকলে খেতিপথাৰত কিছুমান কাম এৰাই চলাটো প্ৰয়োজন। তাৰ ভিতৰত অন্যতম হৈছে একেটা শস্যৰ পুনৰাবৃত্তি কৰা। একেটা শস্য বাৰে বাৰে একেডোখৰ মাটিতে কৰিলে মাটিৰ উৰ্বৰতা হ্ৰাস পায় আৰু মাটিৰ স্বাস্থ্য নষ্ট হয়। মাটিৰ গুণাগুণ ভালে ৰাখিবলৈ কৃষকসকলে মাজে সময়ে মাহজাতীয় শস্য যেনে মটৰমাহ, মাটিমাহ, মগুমাহ জাতীয় শস্যবোৰৰ খেতি কৰিব লাগে। তেনে কৰিলে মাটিৰ স্বাস্থ্য ভালে থাকে। অতিৰিক্ত মাটি খনন কৰা। অতিৰিক্ত মাটি খনন কৰিলে মাটিৰ গঠন নষ্ট হ'ব পাৰে আৰু মাটিৰ উৰ্বৰতা হ্ৰাস পায়। অসময়ত শস্য চপোৱা। শস্য পকাৰ আগতেই চপোৱাত শস্যৰ গুণাগত নষ্ট হ'ব পাৰে আৰু উৎপাদনত প্ৰভাৱ পেলাব পাৰে। এই কামবোৰ কৰিলে কৃষিৰ উৎপাদনত বাধা সৃষ্টি হ'ব পাৰে আৰু পৰিৱেশৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। সেয়েহে কৃষকসকলে এইবোৰ কাম কৰিবলৈ এৰাই চলা উচিত। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ 6 ৰিপৰ্ট, অংকুৰিত অসম।